সহজ সৰল চিধা সাদা মানুহ এটা যে তো মই মানে চাব গৈছিলোঁ ইতিহাস থিয়েটাৰ তো ব্লগ এটা বনাইছিলোঁ তো কিছুমানে কমেণ্ট কৰি কৈ আছিল যে নাটকৰ ক্লিপবিলাক দিবৰ কাৰণে তো আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি আজিৰ এই ভিডিঅ'টো বনাইছোঁ তো কেইটামান ভাল লগা দৃশ্য আগবঢ়াইছোঁ জুয়ে পুৰা নাটকখনৰ তো চাওকচোন আজি আমি কৈছোঁ একেবাৰে দেউতাৰ কাৰণেহে কৈছোঁ দেউতাৰ পৰা চব কথা দেখিছোঁ বঢ়িয়াকৈ দেখিছোঁ 10 টকাৰ পৰা 2 নম্বৰ কৰি কেনে 20 টকা দিব লাগে মানে সমাজত ভদ্ৰলোক হৈ থাকিব লাগে কেনেকৈ ভদ্ৰতাৰ মুখাত মিলি থাকিব লাগে বঢ়িয়াকৈ দেখিছোঁ মই কিয় নকওঁ আজি সমাজত মোৰ চিনাকি নাই তোমাৰ এটা সফল ব্যৱসায়ী আৰু এটা জনপ্ৰিয় সমাজকৰ্মী ইয়াত তোমাৰ বৰ বেছি কৃতিত্ব নাই এতে কাৰ কৃতিত্ব আছে আমাৰ মাৰ দেউতাকৰ কৃতিত্ব আমার মার কৃতিত্ব আমার তুমি আসলে কি আছে আর টকার ফ্যাক্টরি তার পাছতে মই সারেন্ডার করিলাম অপরাধ স্বীকার করিলাম সারেন্ডার করার কারণে সাথে ফাঁসি হবে মোর যাবজ্জীবন কারাদণ্ড মানুষ যখন ভুল করিস অপরাধ করিস কিন্তু এটাই শান্তি এটাই আনন্দ মোৰ দৰে মুখা পিন্ধিব নজনা সহজ সৰল চিধা সাদা মানুহ এটাই যে প্ৰবল প্ৰতাপে মুখা পিন্ধাবোৰক চেলেঞ্জ দিব পাৰিছে মনে ভালে কিবা এটা কৰি দেখুৱাইছে অন্তৰ জুইৰ পৰা অলপ হ'লেও মঙহ হব পাৰিছে তাতে